যে আমি এটা কথা অপ্ৰাসংগিক হ'লেও মই জাতত আহোম হিচাপে গদাধৰ সিংহই প্ৰত্যেক দিনাই একোজনীকৈ বগী চেউৰি গাই তেওঁ আচলতে এটা সময়ত খাইছিল। আমি আচলতে আহোম হিচাপে আচলতে গো মাংস খোৱা আগতে এটা পৰম্পৰা আছিল। মাংসৰ কেবিনেটত যি সিদ্ধান্ত লৈছে অসম চৰকাৰে এইটো এটা হঠকাৰী সিদ্ধান্ত বুলি মই ক'ম। মই ভাৰতীয় জনতা পাৰ্টি দলৰ এজন কাৰ্যকৰ্তাই আছিলোঁ আৰু আছোঁ, কিন্তু কথাটো এইটো নহয় যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া নেডাৰ চেয়াৰমেন আৰু তেওঁ নেডাৰ চেয়াৰমেন হিচাপে গো মাংস বন্ধ কৰা কথাটো শ্বিলঙত গৈ নাগালেণ্ডত গৈ নহ'লে ইটানগৰত গৈ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ যে আমি এটা কথা অপ্ৰাসংগিক হ'লেও মই জাতত আহোম হিচাপে গদাধৰ সিংহই প্ৰত্যেক দিনাই একোজনীকৈ বগী চেউৰি গাই তেওঁ আচলতে এটা সময়ত খাইছিল। আমি আচলতে আহোম হিচাপে আচলতে গো মাংস খোৱা আগতে এটা পৰম্পৰা আছিল। এতিয়া আমি বেলেগ ধৰণেৰে বৈষ্ণৱ ধৰ্মত আমি আহিলোঁ। তাৰ পাছত ধৰি লওক মানে জীৱ হত্যা মহাপাপ এনেকুৱা ধৰণৰ কথাবিলাকত অহাৰ পাছত আচলতে এই বিষয়বিলাক নাইকিয়া হৈ গ'ল। কিন্তু মানুহে আচলতে খাদ্যক লৈ যিটো তেওঁলোকে আচলতে ৰাজনীতি কৰিবলৈ আগবাঢ়ি গৈছে, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অখিল গগৈ ডাঙৰীয়াই এটা প্ৰত্যাহ্বান জনাইছিল তেখেতক যে তেওঁ হোষ্টেলত থকাৰ সময়ত তেওঁ গো মাংস খাইছিল বুলি কৈছিল। তাৰ উত্তৰটো কিয় আজিৰ তাৰিখলৈকে দিব পৰা নাই? যে তাৰ পাছতো বহু মানুহে তেখেতৰ ওপৰত আঙুলি টুৱাইছে যে তেখেতে আচলতে সেই সময়ত আচলতে গো মাংস তেওঁ যেতিয়া কংগ্ৰেছৰ চৰকাৰৰ দিনত আছিল সেই সময়তো তেওঁ গো মাংসক আচলতে পক্ষপাতিত্ব কৰিছিল। এতিয়া অতি হিন্দু অতি বিজেপি দেখাবলৈ গৈ আচলতে যোগী আদিত্যনাথৰ এটা সমপৰ্যায়ৰ নেতা হ'বলৈ গৈ আচলতে তেওঁ এনেকুৱা ধৰণৰ কিছু বিতৰ্কত আহিব বিচাৰে। আৰু আমি ভাবোঁ যে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী হিন্দু মুছলমান খ্ৰীষ্টান জৈন আহোম চুতীয়া কোচ কছাৰী আমি সম্প্ৰীতিৰে বসবাস কৰিব বিচৰা এই অসমখনত শংকৰদেৱে মানে সৰ্জন কৰি থৈ যোৱা শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা সমাজখনত আমি একতাৰে বাস কৰিব বিচাৰোঁ। তাত আচলতে গো মাংস গাহৰি মাংস এইবোৰ বিষয়লৈ মানে আহিব নালাগে বুলি আমি উপলব্ধি কৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে ৰাজনীতি কৰক, বেলেগ এংগুলৰ পৰা কৰক, কাম বন কৰি আচলতে ধাৰ নোলোৱাকৈ 1,50,000 কোটি টকা ধাৰ টেটুলৈকে লৈ আচলতে আজিৰ তাৰিখত বিভিন্ন ধৰণৰ উন্নয়নৰ ফটা ঢোল বজাই তেওঁ আচলতে এনেকুৱা ধৰণৰ গো মাংস গাহৰি মাংসৰ কথা কৈ ৰাজনীতিটো আচলতে বেলেগ এটা ফাললৈ লৈ যাবৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে এইবিলাক আচলতে অসমৰ ৰাইজে কেতিয়াও মানি লোৱা নাছিল আৰু ভৱিষ্যতৰ দিনতো এইবিলাক বিষয় মানি নলয়। মই মুখ্যমন্ত্ৰী ডাঙৰীয়া নেডাৰ চেয়াৰমেন আৰু তেওঁ নেডাৰ চেয়াৰমেন হিচাপে গো মাংস বন্ধ কৰা কথাটো শ্বিলঙত গৈ নাগালেণ্ডত গৈ নহ'লে ইটানগৰত গৈ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ যে আমি এটা কথা অপ্ৰাসংগিক হ'লেও মই জাতত আহোম হিচাপে গদাধৰ সিংহই প্ৰত্যেক দিনাই একোজনীকৈ বগী চেউৰি গাই তেওঁ আচলতে এটা সময়ত খাইছিল। আমি আচলতে আহোম হিচাপে আচলতে গো মাংস খোৱা আগতে এটা পৰম্পৰা আছিল। এতিয়া আমি বেলেগ ধৰণেৰে বৈষ্ণৱ ধৰ্মত আমি আহিলোঁ। তাৰ পাছত ধৰি লওক মানে জীৱ হত্যা মহাপাপ এনেকুৱা ধৰণৰ কথাবিলাকত অহাৰ পাছত আচলতে এই বিষয়বিলাক নাইকিয়া হৈ গ'ল। এনেকুৱা হ'ব আমাৰ কাৰণ গৰু পুহিও এতিয়া লাভ নাইকিয়া হৈছে আৰু আমাৰ যিটো মানে বিকিবলগীয়া গৰু সেইবোৰো বিকিব নোৱাৰা হৈ গৈছে আৰু বুঢ়ী হৈ মৰি গৈছে। পুহি আমাৰ কি লাভটো আছেনো? সেইটো কাৰণে এইটো বন্ধ কৰিব নালাগিছিলে আমাৰ তৰফৰ পৰা। মানে গৰু বিকিব আমি এইটোকে মানে পুহি পিনে আমি খাই আছোঁ। খেতিয়ক মানুহ সিফালে আমি এইটো এপইচা পাম বুলিহে আমি পুহিছিলোঁ, কিন্তু এতিয়া বন্ধ কৰিলে যেতিয়া আমাৰতো কি হেৰিটো আছেনো? ইনকাম একোৱেই নাই। গাখীৰ সিফালে কম হৈ গৈছে এতিয়া, মানে বৰ্তমান গাখীৰো কম আৰু গৰু বেচিব নোৱাৰোঁ। দমৰা বেচিবলৈও আৰু কিবা এটা সন্মুখীন হ'লেতো আমি বিকি পিনেহে কিবা এটা সলভ কৰিব পাৰিম। সেইবোৰৰ কাৰণে বন্ধ কৰিব নালাগে বুলি আমি হেৰি কৰিছোঁ। থাকে আমাৰতো এতিয়া কি কৰি খাম? এতিয়া খালি কিবা এই হস্পিটেলাইজ হ'লেতো আমি পটককৈ মানে বিকি পিনে সেইবোৰ কাম কৰিব পাৰোঁ। হস্পিটেলাইজ মানে সেইবোৰ চব সেই কামবোৰ কৰিব পাৰোঁ। সেইটোৱেতো ৰামঠাঙনটো মানে জনতাৰ ওপৰতহে পৰিছে, আমাৰ ওপৰত পৰিছে। এতিয়া এখেতসকলে মানে কৰিছে ডাঙৰ মানুহৰ ওপৰত মানে প্ৰভাৱটো পৰিব বুলি ভাবিছে, কিন্তু আমাৰ গ্ৰাছ লেভেলত বেছিকৈ পৰে।
এখেতসকলে মানে হেৰিটো কৰে ৰাজনীতিটো, কিন্তু আমাৰ গ্ৰাছ লেভেলতে বেছিকৈ পৰে। নাই নহয় আমি গাখীৰতে এইটো মানে লাভান্বিত হ'ব নোৱাৰোঁ। কাৰণ যদি এইটো পোহা বস্তুটো যদি আমি নিবিকো, কিবা এটাত মানে আমি খৰচ কৰিব নোৱাৰোঁ, আমি পুহিল কি লাভডাল আছেনো? আমাৰতো একো লাভ নাই। এতিয়া দাম হ'বনো? এতিয়াতো আপোনাৰ আগতে আছিলে আপোনাৰ এটা গাইজনীৰ দাম 12,000 13,000কৈ বিকিছিলোঁ, এতিয়া 5,000কৈও কিনোতা মানুহ নাইকিয়া। গোপালকসকলে গৰু দমৰা গৰুখিনি বা কিছুমান যিবিলাক মানে বাজি বুলি কয় বা কিছুমান অলপ হেৰি গৰু বিক্ৰী কৰি দিয়ে, মানে বয়স হোৱা নিচিনাই যিখিনি প্ৰয়োজন গাখীৰ চাখীৰ নাই বিক্ৰী কৰি দিয়ে, আৰু সেই গৰুখিনি বিক্ৰী কৰিলে যথেষ্ট মূল্য পায়। আৰু এইটো এটা খেতি, মানে ভাল খেতি। লকডাউনত লছ খালে গোপালকসকলে, তাৰপিছতে গো সুৰক্ষা আইন আনিলে। গো সুৰক্ষা আইনত মানুহখিনিয়ে এটা গৰু মানে মানুহৰ বিক্ৰী নোহোৱাকৈ গৰু বিক্ৰী আছে, গৰু বেছিকৈ বিক্ৰী হৈছে যদিও কমকৈ বিক্ৰী হোৱা নাই, কিন্তু গৰুৰ দামটো প্ৰায় 70% কমি গুচি গ'ল সেই সময়টোত। সেই মাংসৰ কেবিনেটত যি সিদ্ধান্ত লৈছে অসম চৰকাৰে, এইটো এটা হঠকাৰী সিদ্ধান্ত বুলি মই ক'ম। মই ভাৰতীয় জনতা পাৰ্টি দলৰ এজন কাৰ্যকৰ্তাই আছিলোঁ আৰু আছোঁ, কিন্তু কথাটো এইটো নহয় যে মই দলৰ বিৰোধী কৰিছোঁ বা চৰকাৰৰ বিৰোধী কৰিছোঁ, এইটো নহয়। মই গো পালকসকলৰ হিতাৰ্থে ক'ব বিচাৰিছোঁ যে গো মাংস, কোনোবাই মাংস খায়, গাহৰি খায়, কোনোবাই ছাগলী খায়, কোনোবাই গৰু খায়, সেইটো আমাৰ ক'বলগীয়া নাই। আমাৰ ক'বলগীয়া কথাটো হ'ল এইটোহে যে গো মাংস বিক্ৰী হ'লেই বিক্ৰী হ'ব, আৰু এইটো আমি খেতি হিচাপে লৈছোঁ। কোনোবাই হয়তো লক্ষ্মী হিচাপে কাৰোবাক পূজা কৰিব পাৰে, আমিও পূজা কৰোঁ, কিন্তু সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো এইটোহে যে আমি গোপালকসকলে এইটো খেতি হিচাপে লৈ ইয়াক বিক্ৰী কৰোঁ সময়ত, আৰু এটা ভাল উপাৰ্জন পাওঁ, তাৰ পৰা চলি থাকিব পাৰোঁ। অকল মাজুলী বুলি নহয় বা অসমত বিভিন্ন জেগাত চৰ-চাপৰি অঞ্চলত এনেকৈ গৰু বিক্ৰী কৰিব পৰা বহুত সুবিধাজনক মানে গোপালক আছে, আৰু সেই গোপালকসকল এনেকুৱা ধৰণৰ যদি হঠকাৰী সিদ্ধান্ত এটা লয়, কিন্তু যথেষ্ট অসুবিধাত সন্মুখীন হ'ব। মেইনলি সেইটোৱে হয়, তাৰমানে যোৱা সময়ছোৱাত যেতিয়া গো সুৰক্ষা আইন আনিছিলে, গৰু বিক্ৰীটো হৈ আছে, নোহোৱাকৈ থকা নাই, আৰু এতিয়াও সেই তেনেকুৱা ধৰণৰ এটা চাগে ব্যৱস্থাই হ'ব, নহ'লেতো অন্যতো কি কথাটো আছে। আৰু যদি বেন কৰে একেবাৰে গোপালকসকলক এটা বেলেগ এভাগে চিকট কৰি লওক যে গৰু আৰু পুহিব নালাগে, যিকেইজনী গৰু পোহে গাখীৰৰ কাৰণে পোহক, আৰু গৰু পুহিব নালাগে, আপোনালোকৰ গৰুৰ বিনিময় দি লওক। কাৰণ টাকৰ টুকৰ গৰু নাই, বহুত গৰু আছে, যথেষ্ট চৰ-চাপৰিত বহুত গৰু আছে। বাৰিষা হ'লে গৰুৰ হিচাপটো গম পোৱা যায়, বাৰিষা যেতিয়া পানী হয় তেতিয়া গম পোৱা যায়, এনেই মানুহৰ গৰুৰ হিচাপ গম পোৱা নাযায়। এতিয়া দেখা গৈছে তেওঁ কৈছে চেউৰী গৰুখিনি এতিয়া গাখীৰৰ এটা সময়ততো আমাৰ ভেলু নাইকিয়া হৈ গুচি যায়, গাখীৰৰ মিঠাই নিকিনা হয় মানুহে, গতিকে গাখীৰখিনি প্ৰিজাৰ্ভ কৰিব কেনেকৈ, সেইটো মূল কথা। প্ৰিজাৰ্ভ কৰিব লাগিব, প্ৰিজাৰ্ভ কৰিলেহে গাখীৰখিনিৰ মূল্য হ'ব, আৰু প্ৰিজাৰ্ভ কৰিবলৈ অপশ্যনেই নাই। গোপালকসকলক সিমানখিনি হেৰি কৰি দিয়াই নাই, মানে প্ৰশিক্ষণ দিয়াই নাই, প্ৰশিক্ষণ দিব লাগিব। সেই ব্যৱস্থাটোলৈ নিবলৈ দীৰ্ঘ প্ৰচেছ, অন্ততঃ 10 বছৰ লাগিব। এতিয়াৰ পৰা আৰম্ভ কৰিলে আৰু 10 বছৰৰ পিছত পাৰিব, এতিয়া নহয়। কিন্তু এই 10 বছৰৰ মানুহখিনি কি কৰিব? এতিয়া ৰাজনীতিকৰণৰ কথা বুলি মই নকওঁ, তাৰমানে যদি অসম চৰকাৰৰ কেবিনেটত এইটো সিদ্ধান্ত হৈছে, এইটো এটা ভুল সিদ্ধান্ত বুলি মই মোৰ ফালৰ পৰা ক'ম। মই নিজে এজন গোপালক, মই নিজে এজন অন্যান্য খেতিয়কো, কিন্তু আগৰ যিটো গো সুৰক্ষা আইন আনিছিলে, সেই গো সুৰক্ষা আইনতো মানে গৰু বিক্ৰী হৈ আছিল, মাত্ৰ গোপালকসকলৰ মাধমাৰটো হৈছিল। 70% গৰুৰ দাম কমি গৈছিল। যিটো সময়ত গৰু এসপ্তাহত 52 লাখৰ পৰা 55 লাখ মাজুলীত এসপ্তাহত মানে সোমাইছিল পইচা, সেই সময়টোত মাত্ৰ 20 লাখ বা 23 লাখ টকাহে সোমাইছিল এটা সপ্তাহত। লাগিব নে কি বুলি ক'ব লাগিব মই নাজানো, 2 মুহ 3 মুহ নাজানো, কিন্তু এটা কথা ঠিক যে যি সিদ্ধান্তই নলওক, কৃষকক কেতিয়াও মানে মাৰিব নালাগে, কৃষকক ইণ্ডিপেণ্ডেণ্ট কৰি দিব লাগে, কৃষকৰ নিজৰ ইচ্ছামতে যিকোনো কাম কৰিব পৰা হ'ব লাগে। যি গোপালকসকলক কৃষক বুলি ভবা নাই, তেতিয়া সেইটো বেলেগ কথা। আজি কিছুদিন পূৰ্বলৈকে অগৰু খেতিটো ফৰেষ্ট আছিলে, এতিয়া কৃষক কৰি পেলালে, সেইটো খেতি কৰি পেলালে। গৰুটো আমি খেতি বুলিয়ে ধৰি আছোঁ, আজি নহয় আজি যুগ যুগ ধৰি খেতি হিচাপে কৰি আছোঁ তাক। আৰু আমাৰ গৰু এটা দুটা গৰু নহয়, এনেই আমি গৰু এহাল হাল বাবলৈ বা গৰু এজনী গাখীৰ খীৰাবলৈ বা জাৰ্চি এজনী এনেই আমি এইটো ছিষ্টেমত আমি আচলতে দুগ্ধপাম সমবায় সমিতি হিচাপে বা দুগ্ধপাম হিচাপে আমি নাই লোৱা। আমি গৰু পালন কৰিছোঁ, গৰুটো মাংস হিচাপেও আমাৰ বিক্ৰী হৈ আছে, আৰু তাৰ পৰা আমি যথেষ্ট ল'ৰা ছোৱালীকে ধৰি ঘৰ দুৱাৰকে ধৰি বনোৱাৰ ক্ষেত্ৰত বা অন্যান্য বিভিন্ন সময় ফাইনেন্সিয়েলি যথেষ্ট ছাপোৰ্ট পাওঁ।